কাহিনী মানে এখন চিনেমাৰ কাহিনী হয় এইটো। কাহিনীটো এনেকুৱা ধৰণৰ যে ল'ৰাজনৰ যিজন ককাক, ল'ৰাজন সৰু, বেছি বয়স হোৱা নাই, খুব বেছি 10-11 বছৰমান হ'ব, ল'ৰাজনৰ ককাক ঢুকাইছিল। কিছুমান নিয়ম থাকে, প্ৰথমে ভগৱানক দিব লাগে খাবৰ কাৰণে বা মোৰ মৃতকজনৰ ওচৰত খাদ্য দিব লাগে। তো যিয়ে হওক, নিয়মটো যেনেকুৱা নহওক কিয়, ল'ৰাজনে টিফিনত কিবা কিবি বস্তু অলপ বনাই লৈ ওলাই গৈছিলে। ঘৰত চাগে কৈছিলে মা দেউতাকে যে এইটো গৈ মন্দিৰত দান দিবা, পুৰোহিতক দিবা বা পণ্ডিতক দিবা। তেতিয়া পণ্ডিতজনে যদি খায় খাদ্যখিনি, তেতিয়াহ'লে আমাৰ ককাই খাদ্যখিনি পাব, গ্ৰহণ কৰিব। ল'ৰাজনে গৈ মন্দিৰ নাপালে, মন্দিৰ নোযোৱা মানে মন্দিৰত নগৈ ল'ৰাজন এটা মছজিদত গ'ল। মছজিদত লগ পালে মৌলবীজনক গৈ ল'ৰাজনে ক'লে যে খুৰা, মই এই ককাৰ মানে মৃত্যু হৈছে, তো গতিকে ককাৰ আত্মাৰ শান্তিৰ কাৰণে যে ককাই খাদ্যখিনি গ্ৰহণ কৰে, সেইকাৰণে মোক ঘৰৰ পৰা কৈ পঠাইছে যে এটা মন্দিৰত গৈ পণ্ডিত এজনক এইখিনি খাদ্য খাব দিবা, যাতে ককাৰ আত্মাই শান্তি পায়, লগতে আমি যাতে খাদ্যবোৰ খাব পাৰোঁ। কাৰণ এজন মানুহ মৃত্যু হোৱাৰ পিছত হিন্দু ধৰ্মৰ মতে নিৰামিষ খাব লাগে। তো যেতিয়া পণ্ডিতজনে খাদ্য গ্ৰহণ কৰিব, তেতিয়া আমি ঘৰত ভালদৰে খাদ্য খাব পাৰিম, মাছ মাংস আদি খাব আৰম্ভ কৰিব পাৰিম। তো ল'ৰাজনে গৈ মৌলবীজনক ক'লে যে খুৰা, মই ইয়াতে আহিছিলোঁ পণ্ডিতক লগ কৰিবৰ কাৰণে, এইটো মন্দিৰ হয় নেকি এনেকৈ সুধিলে। তেতিয়া মৌলবীজনে ক'লে যে ভাইটি, এইটোতো মন্দিৰ নহয়, এইটো মছজিদ হয়, আৰু এটা পণ্ডিত নাথাকে, ইয়াতে মই আছোঁ, মই মৌলবী বুলি কোৱা হয়। তেতিয়া ল'ৰাজনে ক'লে যে খুৰা, কিন্তু পাৰ্থক্যটো কি? মন্দিৰ আৰু মছজিদত যে পণ্ডিত আৰু মৌলবী বুলি ক'লে আপুনি, পাৰ্থক্যটো কি? তেতিয়া তেখেতে ক'লে মৌলবীজনে যে পাৰ্থক্য একো নাই, মন্দিৰৰ যিয়ে পূজা কৰে তেখেতক পণ্ডিত বুলি কোৱা হয়, আৰু মছজিদত যিয়ে পূজা কৰে মানে প্ৰাৰ্থনা কৰে তেখেতক মৌলবী বুলি কোৱা হয়। তো ল'ৰাজনে ক'লে যে দুটা যে পাৰ্থক্য, সেইটো মানে কি হ'ল? দুটা যে একেই হ'ল ন, আপুনি ইয়াতে কৰে কাৰণে আপোনাৰ মৌলবী বুলি কয়, তাতে মন্দিৰত কৰে কাৰণে আপুনি পণ্ডিত বুলি কয়, কিন্তু মই এতিয়া মন্দিৰত যোৱা নহ'ল, মই গৈ নাথাকোঁ, গতিকে আপুনিতো মানে যি হওক আপুনি মছজিদৰ পণ্ডিত হয়তো চাব গ'লে। তেতিয়া মানুহজন চিন্তা কৰি ক'লে, এইটোতো হোৱাটো হয় বাৰু, মই মছজিদৰ চাব গ'লে মই পণ্ডিতে হয়। তো ল'ৰাজনে ক'লে হাঁহি, এই যে এটা কাম কৰক খুৰা, মই আৰু মন্দিৰলৈ গৈ নাথাকোঁ, ক'তনো মই পণ্ডিত বিচাৰি থাকিম, আপোনাক লগ কৰিছোঁ ভালে হ'ল, এটা কাম কৰক আপুনি খাই দিয়ক, মানে আপুনি খালেহে মানে আমি ঘৰত গৈ কিনে মাছ মাংস খাব পাৰিম, নহ'লে আমি এইদিন মানে নিৰামিষ খাই মানে সেই হৈছে আৰু আমনি লাগিছে আৰু তেনেকুৱা। তেতিয়া মৌলবীজনে ক'লে যে নহয়, মই এইটো কৰিব নোৱাৰোঁ, এইটো মোক পাপ হ'ব, কাৰণ তুমি হ'লা হিন্দু আৰু মই হ'লো মুছলমান, গতিকে তোমালোকৰ হিন্দু নিয়ম মতে এইটো মানে মই গ্ৰহণ কৰাটো উচিত নহ'ব। তেতিয়া ল'ৰাজনে ক'লে আচৰিত হয় যে উচিত কিয় নহ'ব, মানে কি কাৰণে উচিত নহয়, কাৰণটো মোক বুজাই দিয়ক। কাৰণ যদি মন্দিৰ মছজিদ একেই হয়, যদি মন্দিৰত থকাজনক পণ্ডিত বুলি কয়, আপুনিতো ইয়াতে মানে বুলি কয় প্ৰাৰ্থনা কৰোঁতে আপোনাক মৌলবী বুলি কয়, চাব গ'লেতো একেই হ'ল দুজন, তেতিয়াহ'লে আপোনাৰ আৰু তেখেতৰ পাৰ্থক্যটো কি আছে? তেখেতে ক'লে নহয়, পাৰ্থক্য একো নাই, যদিও মানে এইটো এটা তোমাৰ ধৰ্ম হিচাপত এইটো ভুল, আমাৰ ধৰ্ম এইবিলাক ভাল নকয়, হিন্দু ধৰ্মটো অলপ বেলেগ, মুছলমান ধৰ্মটো বেলেগ। তেতিয়া ক'লে কি আপোনালোকৰ ভগৱান কেইজন? মৌলবীজনক প্ৰশ্ন কৰিলে এই সৰু ল'ৰাজনে। তেতিয়া ক'লে ভগৱান কেইজন মানে আমাৰতো এজনে ভগৱান, আল্লাই হয়। তেতিয়া ল'ৰাজনে ক'লে মানে কি, এতিয়া মানে আল্লাহ যদি হয় তেতিয়া একেটো কথা হ'ল, আমাৰতো ভগৱানটো আমি এজন বুলিয়ে আমি সেই কৰোঁ। এতিয়া মৌলবীজনে ক'লে প্ৰশ্ন কৰিলে কিয় তোমালোকৰ এতিয়া ধৰি লোৱা তুমি কাক ভাল পোৱা, কোনজন ভগৱানক তোমালোকে ভক্তি কৰা বা তুমি কাক বেছিকৈ ভক্তি কৰা? তেতিয়া ল'ৰাজনে ক'লে যে মই হনুমানক মানে পূজা কৰোঁ, আৰু মানে তেনেকুৱা একো নহয়, মই ফেভৰেট বুলি কথা কোৱা নাই, কিন্তু ল'ৰাজনে ক'লে যে মই হনুমানক মানে পূজা কৰোঁ। তেতিয়া ক'লে তেতিয়াহ'লে তুমি হনুমানক পূজা কৰা, তুমি হনুমানক বিচাৰি তুমি গণেশ মন্দিৰত যাবা নেকি বা তুমি শিৱ মন্দিৰত যাবা নেকি? তেতিয়া ল'ৰাজনে ক'লে নাযাওঁ, কিন্তু মানুহটোতো বস্তুটো একেই হয়। এতিয়া চাওক, মোৰ নামটো মানে ল'ৰাজনে ক'লে যে মোৰ নামটো ৰাহুল, মোৰ ঘৰত মা দেউতাই চটু বুলি কয়, মানে মোৰ দাদাজনো আছে, তো মোক চটু বুলি কয়, মোৰ লগৰবিলাকে মোক ৰাহু বুলি কয়, কিছুমানে ৰাহুল বুলি মাতে, কিছুমানে মোক আন নাম দিয়ে, কিন্তু মানুহটো মই এটাই হয়। তো মৌলবীজনে চিন্তা কৰিলে যে কথাটো হোৱাটো হয়, সঁচা কথাই কৈছে। তেতিয়া আকৌ ল'ৰাজন প্ৰশ্ন কৰিলে যে আপুনি এটা মোক কুৱেশ্যন এনচাৰ দিয়ক পুৰা, যে আপোনালোকৰ আল্লাহ ক'ত আছে? তেতিয়া ক'লে মৌলবীজনে আমাৰ আল্লাহ চবতে আছে। তেওঁ ক'লে যে, তাৰপিছত ল'ৰাজনে ক'লে এই গজলত আছে নেকি? গজলতো আছে, এই মন্দিৰটোত আছে, এই মছজিদটোত আছে, ইয়াত যিমান চৰাই চিৰিকটি উৰি আছে তাতে আছেনে? আছে। জীৱনটো আছেনে? আছে। মোৰ ভিতৰত আছে। তেতিয়াহ'লে একেটো কথা হ'ল, আৰু ভগৱান চবতে আছে। ডেট মিনছ কি হ'ল, আপোনাৰ আল্লাহ আৰু ভগৱানটো একেই হ'ল, তেতিয়াহ'লে খাদ্যখিনি গ্ৰহণ কৰাৰ প্ৰব্লেমটো কি নেকি? তো এইটো মানে চাব গ'লে এটা মানে চিম্পুল কথা হয়, কিন্তু সেইখিনিয়ে সৰু ল'ৰাজনৰ সেই কথাটোক লৈ পাৰে মানে অলপমান চিন্তা কৰিবলগীয়া কথা, যে আমি বৰ্তমান সময়ত যিটো সময়ত আমি ভগৱান আল্লাহ মানে হিন্দু মুছলমান হওক বা আন ধৰ্মাৱলম্বী বিষয়ক লৈ আমি বহুত চিন্তা কৰি থাকোঁ, চাব গ'লে সকলোবোৰ একেই। আল্লাহ ভগৱান, তাৰপিছত
খ্ৰীষ্টানসকলৰ যি ধৰ্ম, জৈনসকলৰ যি ধৰ্ম, বুদ্ধ ধৰ্ম যি আছে সকলোবোৰ একেই। ভগৱান কওক বা আল্লাই কওক, যীশুৱে কওক, সকলোবোৰ একেই হয়। কিন্তু আমি বৰ্তমান মানুহ হিচাপে আমি ভগৱানকে বিভিন্ন ধৰণৰ আকাৰত আমি চিন্তা কৰি লৈছোঁ। আৰু চিন্তা কৰাই নহয়, আমি ভগৱানকে আমি ভাগ কৰি পেলাইছোঁ। তো এইটো কাহিনীটো অলপমান মানে জানো যদিও মানে কেতিয়াও আমি মানে চিন্তা কৰি নাচাওঁ এইবিলাক কথা। আৰু সেই চিন্তা নকৰাৰ ফলতে বৰ্তমান সমাজত যিবোৰ ধৰ্ম অধৰ্মক লৈ লাগি আছে সেইবোৰ হৈ আছে। আৰু যেতিয়ালৈকে আমি সেইবোৰ নিজকে মানি ল'ব নোৱাৰোঁ তেতিয়ালৈকে আমাৰ সমাজখন কেতিয়াও শুদ্ধ হয়তো নহয়।